চলিত টি-20 বিশ্বকাপৰ পৰা বিদায় ল'ব নেকি মেন ইন ব্লুৱে? জিম্বাবুৱেৰ বিৰুদ্ধে ৱেষ্ট ইণ্ডিজৰ বৃহৎ জয়ৰ পাছত বিদায়ৰ সম্ভাৱনা বাঢ়িল ভাৰতৰ। সলনি হ'ল ছেমি ফাইনেলৰ সমীকৰণ। এতিয়া কেনেকৈ ছেমি ফাইনেল পাব টীম ইণ্ডিয়াই? চলিত টি-20 বিশ্বকাপৰ ছুপাৰ 8ত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শোচনীয় পৰাজয়ৰ পাছতে টীম ইণ্ডিয়াই ছেমি ফাইনেল খেলাৰ ক্ষেত্ৰত অনিশ্চয়তাৰ সৃষ্টি হৈছে। গ্ৰুপ পৰ্যায়ৰ সকলো মেচতে জয়ৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি ছুপাৰ 8ত উপনীত হৈছিল সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বৰ ভাৰতীয় দলে। কিন্তু ভাৰতীয় ক্ৰিকেট প্ৰেমীক হতাশ কৰি ছুপাৰ 8ৰ প্ৰথমখন মেচতে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৭৪ ৰানত শোচনীয়ভাৱে পৰাজয় বৰণ কৰে মেন ইন ব্লুৱে। দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত মেচখনত ভাৰতৰ সন্মুখত দক্ষিণ আফ্ৰিকাই বান্ধি দিলে ১৮৮ ৰানৰ লক্ষ্য। প্ৰত্যুত্তৰত ১৮.৫ অভাৰতে আটাইকেইটা উইকেট হেৰুৱাই ১১১ ৰান স্ক'ৰ কৰি থমকিল টীম ইণ্ডিয়া। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৪টা বল খেলিয়েই পেভিলিয়নমুখী হৈছিল ভাৰতীয় অপেনাৰ ঈশান কিষাণ। ইফালে ৩ নম্বৰ বেটিং ক্ৰমত ক্ৰীজত নামি ২টা বলত মাত্ৰ ১ ৰান কৰিয়েই ক্ষান্ত থাকিল তিলক বাৰ্মা। বিশ্বৰ ১ নম্বৰ টি-20 বেটাৰ অভিষেক শৰ্মাৰ বেটৰ পৰা আহিল কেৱল ১৫ ৰান। আনহাতে ভাৰতীয় অধিনায়ক সূৰ্যকুমাৰ যাদৱ, ৱাশ্বিংটন সুন্দৰ, হাৰ্দিক পাণ্ডিয়াৰ ভাল আৰম্ভণিৰ পাছতো আকৰ্ষণীয় ইনিংছলৈ ৰূপান্তৰ কৰিব নোৱাৰিলে। অলৰাউণ্ডাৰ শিৱম দুবেয়ে ৪২ ৰানৰ ইনিংছ খেলিলেও ভাৰতীয় দলটোক জয়ৰ লক্ষ্যত উপনীত কৰাব নোৱাৰিলে। দক্ষিণ আফ্ৰিকাৰ বলাৰৰ হাতত এক প্ৰকাৰ তছনছ হৈ পৰিল ভাৰতৰ বেটিং লাইনআপ। দক্ষিণ আফ্ৰিকাৰ হৈ মাৰ্কো জানছেনে ৩.৫ অভাৰত ২২ ৰান ব্যয়েৰে দখল কৰে ৪টাকৈ উইকেট। তদুপৰি দক্ষিণ আফ্ৰিকাৰ কেশৱ মহাৰাজেও ৩ অভাৰত ২৪ ৰান ব্যয়েৰে ৩গৰাকী ভাৰতীয় বেটাৰক পেভিলিয়নমুখী কৰে। দুখ লগা কথাটো হ'ল বৰ্তমান ছুপাৰ 8ৰ প্ৰথমখন মেচৰ পাছত ভাৰতৰ স্থিতি পাকিস্তানৰ তুলনাত শোচনীয় হৈছে। বৰ্ষাবিঘ্নিত মেচখনত নিউজিলেণ্ড আৰু পাকিস্তানে ১ পইণ্টকৈ ভগাই লৈছিল। সেই দিশৰ পৰা বৰ্তমান ছুপাৰ 8 পৰ্যায়ত পাকিস্তানৰ হাতত ১ পইণ্ট থকাৰ বিপৰীতে টীম ইণ্ডিয়াৰ হাতত ১ পইণ্টো নাই। এনে প্ৰেক্ষাপটত বৃহস্পতিবাৰে চেন্নাইৰ এম.এ. চিদাম্বৰম ষ্টেডিয়ামত জিম্বাবুৱেৰ বিৰুদ্ধে দ্বিতীয়খন ছুপাৰ 8ৰ মেচ খেলিব টীম ইণ্ডিয়াই। তদুপৰি দেওবাৰে কলকাতাৰ ইডেন গাৰ্ডেনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অন্তিমখন ছুপাৰ 8ৰ মেচত অৱতীৰ্ণ হ'ব ভাৰত। বাকী দুখন মেচৰ ভিতৰত এখনতো যদি ভাৰত পৰাস্ত হয় তেন্তে ছুপাৰ 8 পৰ্যায়তে থমকি ৰ'ব লাগিব। সামান্যতম ভুল কৰিলেই গৃহভূমিত টি-20 বিশ্বকাপৰ খিতাপ দখলৰ সপোন অন্ত পৰিব টীম ইণ্ডিয়াৰ। ছুপাৰ 8ত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পৰাজয়ৰ পাছত ভাৰতৰ নেট ৰান ৰেট যথেষ্ট হ্ৰাস পাইছে। সোমবাৰে জিম্বাবুৱেৰ বিৰুদ্ধে ১০৭ ৰানৰ বৃহৎ ব্যৱধানত ৱেষ্ট ইণ্ডিজ জয়ী হোৱাৰ পাছতে টি-20 বিশ্বকাপৰ পৰা বিদায়ৰ সম্ভাৱনা বাঢ়িছে ভাৰতৰ। গ্ৰুপ 1ত বৰ্তমান নেট ৰান ৰেটৰ দিশত শীৰ্ষত জিলিকিছে ৱেষ্ট ইণ্ডিজ। আনহাতে দ্বিতীয়ত দক্ষিণ আফ্ৰিকা, তৃতীয়ত ভাৰত, চতুৰ্থত আছে জিম্বাবুৱে। ভাৰতৰ ক্ৰিকেট অনুৰাগীৰ আশা, পৰিস্থিতি যিয়েই নহওক কিয় প্ৰত্যাহ্বান গ্ৰহণ কৰি ঘৰুৱা মাটিত টি-20 বিশ্বকাপৰ খিতাপ দখল কৰক সূৰ্য বাহিনীয়ে। নিউজ ডেস্ক ৰিপৰ্ট, গগৈ স্পৰ্টছ এনি। গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ। কাৰাটে, উছো, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাকচিলা, জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চেল আৰ্টছ মেডেল, মোমেণ্টো, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত। ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰো লোৱা হয়। কাৰাটে, টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড, হাউচ নম্বৰ 52, ফাৰ্ষ্ট ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7। ফোন নম্বৰ 9085083493। ইমেইল sanju_regal@rediffmail.com।